হেল্ল' গাইছ, আশা কৰোঁ সকলোৱে ভালে আছে। নিশ্চয় বন্ধুসকল, আপোনালোকৰ নিশ্চয় চাগে পাইছে ইউটিউবত মানে এটা হিন্দী ইউটিউব চেনেল আছে। এই ইউটিউব চেনেলটোৱে মানে ভিডিঅ' বনাই জুবিন দাৰ ওপৰত কেইটামান ভিডিঅ' বনাই আছে। মানে জুবিন দাৰ আত্মাৰ লগত কথা পতা, মানে কিবা ছিষ্টেম এটা লৈ কিনে কিবা ডিভাইচ এটা লৈ কিনে জুবিন দাৰ আত্মাৰ লগত কথা পাতিছে। আৰু মৃত ব্যক্তি এজনৰ লগত সঁচাকৈ জানো মানে আত্মাৰ লগত কথা পাতিব পাৰি, এইটো মানে বৈজ্ঞানিক পদ্ধতিৰে সম্ভৱ হয় নে নহয় জানিব হ'লে ভিডিঅ'টো লাষ্টলৈ চাব। মই আপোনালোকক মানে বুজাব চেষ্টা কৰিম। মই বহুত মানে গুগলত যেতিয়াবা ভিডিঅ'টো মই পাইছোঁ তেতিয়াবা মই ৰিচাৰ্চ কৰোঁতে মানে গুগলত বিচাৰোঁতে যিখিনি তথ্য পাইছোঁ মই আপোনালোকক কৈ শুনাই দিম, আপোনালোকে চাব আৰু ভিডিঅ'টোৰ লগত দেখাই যাম। মানে আমাৰ লগত সঁচাই জুবিন দা সঁচাকৈ কথা পাতিছে না এইটো প্ৰেংক কৰি আছে না ভিউজ কমাবৰ কাৰণে, তো ভিডিঅ'টো লাষ্টলৈ চাব। বন্ধুসকল, মই ভিডিঅ'টো প্লে কৰি দিছোঁ আৰু ভিডিঅ'টোৰ মাধ্যমতে আপোনালোকক কৈ যাব চেষ্টা কৰিম তেওঁলোকে এইটো কি বস্তু লগাব, কি ডিভাইচ লগাব। ইয়াত এইটো যিটো ডিভাইচ লগাব এইটো সঁচাকৈ বৈজ্ঞানিক পদ্ধতিৰে উদ্ভৱ হ'ল নাই হোৱা, বা কিবা যাদু মন্ত্ৰ কৰা হ'লে নিশ্চয় ইয়াত ধোঁৱা চোৱা কিবা কিবি উৰিলে হ'লে, কিন্তু এইটো এটা ডিভাইচ এটা লগাইছে, সৰু ডিভাইচ এটা। কি ছিষ্টেম হয় কি নহয় তেওঁলোকে জানিব, কিন্তু বৈজ্ঞানিকভাৱে এনেকুৱা কিবা যন্ত্ৰ ওলাইছে নাই ওলোৱা চাবলৈ আমি এইটো ভিডিঅ' আপোনালোকে লাষ্টলৈকে চাব, তেতিয়া গম পাব। বৰ্তমান বিজ্ঞানত মৃত ব্যক্তিৰ আত্মাৰ সৈতে যোগাযোগ কৰা কোনো প্ৰমাণিত যন্ত্ৰ বা পদ্ধতি নাই, যদিও কিছুমান ব্যক্তি আৰু গোটেই আধ্যাত্মিক বা স্বাভাৱিক পদ্ধতি যেনে অজুবা, ব'ৰ্ড চেন্স, ইলেক্ট্ৰিচিয়ান ভয়েচ ফেনোমেনন, UPV ৰেকৰ্ডাৰ ব্যৱহাৰ কৰি আত্মাৰ সৈতে যোগাযোগ কৰা বুলি বহুতে দাবী কৰি আছে, কিন্তু এইটো এটা ফেক হয়। এইবোৰ বৈজ্ঞানিকভাৱে প্ৰমাণিত হোৱা নাই। কিছুমান গৱেষক চলফোন নামৰ প্ৰযুক্তিৰ ওপৰতো কাম কৰি আছে, কিন্তু এইটোও এতিয়াও গৱেষণাৰ মাজতে আছে, এতিয়াও উদ্ভৱ হোৱা নাই। তাৰ মানে এইটো সম্পূৰ্ণৰূপে ফেক হয়। এতিয়া তেওঁলোকে যদি যাদু মন্ত্ৰ কিবা কৰিছে সেইটো বেলেগ কথা, কিন্তু বৈজ্ঞানিক পদ্ধতিৰে মানে এইটো অসম্ভৱ, কাৰণ বৈজ্ঞানিক পদ্ধতিৰে ইয়াৰ কোনো উদ্ভৱেই হোৱা নাই এতিয়ালৈকে। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই আপোনালোকে নিজৰ নিজৰ মতামত দিব, কাৰণ এনেকুৱা কোনো ছিষ্টেমেই উদ্ভৱ হোৱা নাই যিটো মৃত ব্যক্তিৰ আত্মাৰ সৈতে মানে ডাইৰেক্ট কথা পাতিব পৰা। কোনো যাদু মন্ত্ৰ এনেকুৱা এইবিলাক কোনো ছিষ্টেমেই নাই যে মৃত ব্যক্তি এজনৰ আত্মাৰ সৈতে মানে কথা পাতিব পৰা। এইটো সম্পূৰ্ণৰূপে ফেক বুলিয়ে ক'ব লাগিব। তেওঁলোকে জানিব এইটো কি ছিষ্টেম লৈ কিনে এনেকুৱা ধৰণৰ কৰি আছে জুবিন দাৰ ওপৰত। আপোনালোকে নিজৰ নিজৰ মতামত দিব। বৰ বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আজিলৈ ইমানটা পেলাইছোঁ। টাটা বাই বাই।